ভিডিঅ যিটো মই আপলোড কৰিছিলোঁ তাত স্পোৰোজেনেচিছ কি, ইয়াত কি হয় বা কি ইয়াত টপিক আছে, সাব টপিকছ আছে, গেমেটোজেনেচিছ কি হয়, ইয়াত কি টপিক আমি ডিছকাছ কৰিব লাগিব, সেই গোটেইখিনি কথা কৈছিলোঁ। এতিয়া আমি চেপ্টাৰটোৰ নেক্সট পাৰ্টলৈ যাওঁ আহা। সেক্সুৱেল ৰিপ্ৰডাকশ্যন পাৰফৰ্ম কৰিবৰ কাৰণে প্লেণ্টৰ বডিত থকা আটাইতকৈ ধুনীয়া পাৰ্টটো হৈছে ফ্লাৱাৰ। ইয়াক মডিফাইড শ্বুট বা মডিফাইড ষ্টেম বুলি কোৱা হয়। এটা ফ্লাৱাৰত যিমানখিনি পাৰ্টছ আছে বা হোলছ আছে, সেইখিনিক আমি দুটা পাৰ্টত ডিভাইড কৰি দিব পাৰোঁ, এচেছৰী হোল আৰু ৰিপ্ৰডাক্টিভ হোল। এচেছৰী হোল দুটা, এটা হৈছে কেলিক্স আৰু এটা কৰোলা। কিন্তু কিছুমান ফ্লাৱাৰ, চে ফৰ এক্সাম্পল ক্লিটৰিয়া বা চাইনা ৰ'জ, কেলিক্স আৰু কৰোলাৰ লগতে এপিকেলিক্স আৰু ব্ৰেক নামৰ দুটা এডিশ্যনেল হোল দুটা থাকে। কেলিক্স গ্ৰীণ কালাৰৰ হয় আৰু ই ফটোচিনথেচিছ কৰাৰ লগতে বাকী যিখিনি হোলছ থাকিল বা পাৰ্ট থাকিল এটা ফ্লাৱাৰত, বাড ষ্টেটত সেই পাৰ্টখিনিক কাভাৰ কৰি ৰাখে, প্ৰটেকশ্যন দিয়ে, যাতে সিহঁত ডেমেজ নহয়। নেক্সটটো আহি গ'ল কৰোলা। কৰোলাটো হৈছে আটাইতকৈ ধুনীয়া পাৰ্ট, মষ্ট বিউটিফুল পাৰ্ট অফ এ ফ্লাৱাৰ। ই যিখিনি পলিনেটৰ্ছ আছে, সেই ইনচেক্ট হ'ব পাৰে বা বেলেগ কিবা হ'ব পাৰে, তো সিহঁতক এট্ৰেক্ট কৰে। তাৰোপৰি ই নেক্টাৰ প্ৰডাকশ্যন কৰিব পাৰে, যাতে ইনচেক্টছখিনি সেই ফ্লাৱাৰটো ভিজিট কৰে। ৰিপ্ৰডাক্টিভ হোল দুটা, এটা হৈছে এণ্ড্ৰচিয়াম, এটা গাইনচিয়াম। এই ইয়াত চাবা, এইটো হৈছে গাইনচিয়াম। গাইনচিয়ামটো কাৰ্পেল বুলিও কয়, আৰু এইখিনিৰ পৰা এইখিনিলৈকে এইটো হৈছে এণ্ড্ৰচিয়াম। এতিয়া এণ্ড্ৰচিয়ামটো আৰু অকণমান ডিটেইলছত চাওঁ আহা। এণ্ড্ৰচিয়ামত দুটা পাৰ্ট থাকে। যদি ইমেজটো চাবলৈ যোৱা, এইখিনিৰ পৰা এইখিনিলৈকে এইটো হৈছে হোৱাইট, স্লাইট হোৱাইট, আৰু এইখিনিৰ পৰা এইখিনিলৈকে এইটো হৈছে স্লাইট ব্ৰাউন কালাৰ। এই যিটো হোৱাইট পাৰ্ট, এই হোৱাইট পাৰ্টটোক কোৱা হয় ফিলামেণ্ট বুলি, আৰু যিটো ব্ৰাউন পাৰ্ট, এই ব্ৰাউন পাৰ্টটো এইটোক কোৱা হয় এন্থাৰলোব বুলি। এন্থাৰলোব প্ৰত্যেকটো এন্থাৰত দুটাকে থাকে, গতিকে এইটোক কোৱা হয় ডাইথেকাছ বুলি, ডাইথেকাছ কণ্ডিশ্যন। এইটো হৈছে এনলাৰ্জ ভিউ অফ এন্থাৰলোব। ইয়াত এইটো এটা এন্থাৰলোবৰ কম্পাৰ্টমেণ্ট, এইটো এটা এন্থাৰলোবৰ কম্পাৰ্টমেণ্ট। এই দুইটা কম্পাৰ্টমেণ্ট লগ লাগি পেলাই এটা এন্থাৰলোব ফৰ্মেশ্যন হৈছে। ঠিক তেনেকে এইটো এটা আৰু এইটো এটা, এই দুটা লগ লাগি পেলাই এটা এন্থাৰলোব ফৰ্ম হৈছে। গতিকে আমি ক'ব পাৰোঁ যে ইচ এন্থাৰলোব হেজ টু swellings। এইটো এটা swelling, এইটো এটা swelling, এইটো এটা swelling। এই দুটা swelling লগ লাগি পেলাই এটা এন্থাৰলোব ফৰ্মেশ্যন হৈছে। এইটো এটা পাৰ্ট আৰু এইটো পাৰ্ট লগ লাগি পেলাই ছেকেণ্ড এন্থাৰলোব ফৰ্মেশ্যন হৈছে। এই যে swelling, এই swelling কেইটাক কোৱা হয় এটা এটা লোব বুলি। এতিয়া এটা এন্থাৰলোবত এনেকুৱা swelling দুটা থাকে, এই কণ্ডিশ্যনটো কোৱা হয় বাইলোব কণ্ডিশ্যন বুলি। তো ডাইথেকাছ মানে কি, যে এটা এন্থাৰত দুটাকে এন্থাৰলোব থাকে। এই দুটা এটা এন্থাৰলোব, এই দুটা এটা এন্থাৰলোব, ডাইথেকাছ। এটা এটা ঠেকাত বা এটা এটা কম্পাৰ্টমেণ্টত দুটাকে swelling আছে, দুটাকে লোব আছে। এইটো হৈছে এটা লোব আৰু এইটো হৈছে এটা লোব। এইটো হৈছে কি, এইটো হৈছে বাইলোব। আচ্ছা, এতিয়া টোটেল এনেকুৱা লোবৰ নাম্বাৰ কেইটা হ'ব? 4টা। এতিয়া এটা এটা লোবৰ ভিতৰত কি থাকিব? প্ৰত্যেকটো লোবৰ ভিতৰত থাকিব এটা এটা মাইক্ৰস্পৰেঞ্জিয়া। তো মাইক্ৰস্পৰেঞ্জিয়া টোটেল নাম্বাৰ 4টা হ'ব, 4টা মাইক্ৰস্পৰেঞ্জিয়া থাকিব। চ' এই কণ্ডিশ্যনটো কোৱা হয় টেট্ৰাস্পৰেঞ্জিয়েট কণ্ডিশ্যন। আৰু প্ৰত্যেকটো মাইক্ৰস্পৰেঞ্জিয়াৰ মাজত এটা এনেকুৱাকে পাৰ্টিশ্যন লাইন এডাল থাকিব। এইটো, এই লাইনটোক কোৱা হয় লাইন অফ ডেহিচেন্স বুলি। লাইন অফ ডেহিচেন্সে ইন ফিউচাৰ গৈ পেলাই ষ্টমিয়াম ডেভেলপ কৰিব, যিফালেদি পলেন গ্ৰেইনবিলাক ৰিলিজ হয়। এইখিনি আমি পিছৰ ভিডিঅ' এটাত আমি ডিছকাছ কৰিম। এতিয়া ইয়াৰ প্ৰত্যেকটো এন্থাৰলোবৰ ভিতৰত কি থাকে আমি চাওঁ আহা, এনাটমিটো। যদি এন্থাৰলোবৰ আমি ছেকশ্যন কৰোঁ, তেতিয়া আমি এনেকুৱা এটা ষ্ট্ৰাকচাৰ দেখা পাম। ইয়াত এইটো এটা মাইক্ৰস্পৰেঞ্জিয়াম, এইটো এটা মাইক্ৰস্পৰেঞ্জিয়াম, দুটা মাইক্ৰস্পৰেঞ্জিয়াম। ঠিক তেনেকে এইটো এটা মাইক্ৰস্পৰেঞ্জিয়াম, এইটো এটা মাইক্ৰস্পৰেঞ্জিয়াম। টোটেল মাইক্ৰস্পৰেঞ্জিয়াৰ নাম্বাৰ কেইটা হ'লগে? 4টা হ'ল।
এইটো কি বুলি ক'ব টেট্ৰাস্পোৰেঞ্জিয়েট কণ্ডিশ্যন আৰু এইটো হৈছে লাইন অফ ডেহিচেন্স বুলিও কোৱা হয় বা ইয়াক কোৱা হয় ৰিজিয়ন অফ শ্বেলো গ্ৰুপ এইটো ৰিজিয়ন অফ শ্বেলো গ্ৰুপ বুলি কোৱা হয় এটা সেলুলার স্ট্রাকচার চাও এন্থাৰলোবৰ এইটো হৈছে সেলুলার স্ট্রাকচার ইয়াত এই যে হোয়াইট কালার দেখিছা এইটো এটা মাইক্রোস্পোরেঞ্জিয়াম এইটো এটা মাইক্রোস্পোরেঞ্জিয়াম এইটো এটা মাইক্রোস্পোরেঞ্জিয়াম এইটো এটা মাইক্রোস্পোরেঞ্জিয়াম চাৰিটা মাইক্রোস্পোরেঞ্জিয়াম সো এই কন্ডিশনটো কি বুলি কম এই কন্ডিশনটো কম আমি টেট্ৰাস্পোৰেঞ্জিয়েট কন্ডিশন মাইক্রোস্পোরেঞ্জিয়া বিলাক ক'ৰ পৰা ডেভেলপ হয় মাইক্রোস্পোরেঞ্জিয়া বা তাৰ ভিতৰত থকা যিখিনি সেল এই সেলস বিলাকৰ নাম হৈছে স্পোৰোজেনাস টিস্যু এই স্পোৰোজেনাস যিবিলাক টিস্যু আছে এই স্পোৰোজেনাস টিস্যু বিলাকে কি ফৰ্ম কৰিবগে পোলেন গ্ৰেইন সিহঁতে ডেভেলপ কৰিব যিখিনি স্পোৰোজেনাস টিস্যু আছে এই স্পোৰোজেনাস টিস্যুখিনিয়ে গৈ পেলাই পিছত পোলেন গ্ৰেইন ফৰ্মেশ্যন কৰিব স্পোৰোজেনাস টিস্যুৰ নাম্বাৰ মাল্টিপল হয় নিউমাৰাছ স্পোৰোজেনাস সেলস থাকে এইবিলাক সব স্পোৰোজেনাস টিস্যু হয় এইবিলাকত এই ইমেজটোত এইবিলাক সেন্টাৰ যিবিলাক মই অকণ ডট ডট দি দিছো এইবিলাক সব হোৱাইট কালাৰ যিবিলাক আছে সেন্টাৰ এইবিলাক সব স্পোৰোজেনাস টিস্যু আৰু ইয়াৰ নাম্বাৰ নিউমাৰাছ হয় ফৰ্মেশ্যন অফ পোলেন গ্ৰেইনছ from numerous sporogenous tissue is known as eusporangiate type of development. যদি sporogenous tissue number এটা হয় তেতিয়ালে হেতু কব leptosporangiate mode of development. তো pollen grain or development eusporangiate হ'ব পাৰে leptosporangiate হ'ব পাৰে eusporangiate to maximum plantত দেখা যায় leptosporangiate to কিছুমান ফাৰ্নেহে এক্সিবিট কৰে আৰু যেতিয়া লেপ্টোস্পোৰেঞ্জিয়েট হয় তেতিয়া যেটো মাইক্ৰোস্পোৰেঞ্জিয়া এটো মাইক্ৰোস্পোৰেঞ্জিয়া হয় এটা এই গুটেই সার্কুলার স্ট্রাকচাৰটো এটো কভাৰ কৰি পেলাই এটা স্পেশাল প্ৰটেক্টিভ লেয়াৰ থাকে যেটোৰ নাম হৈছে ইন্ডোজিয়াম ইন্ডোজিয়াম অকল লেপ্টোস্পোৰেঞ্জিয়েট মোড অফ ডেভেলপমেন্টতহে থাকে ইউস্পোৰেঞ্জিয়েট টাইপ অফ ডেভেলপমেন্টত বা যিবিলাক প্লেন্টত ইউস্পোৰেঞ্জিয়েট মোড অফ ডেভেলপমেন্ট হয় তাত কেতিয়াও ইন্ডোজিয়াম নাথাকে মাইক্ৰোস্পোৰেঞ্জিয়ামত বহুত কিছুমান লেয়াৰ থাকে সেই লেয়াৰখিনি হৈছে এইখিনি লেয়াৰ একেবাৰে যেটো বাহিৰৰ লেয়াৰ এইটো এই লেয়াৰটোৰ নাম হৈছে এক্সোথেচিয়াম বা এপিডাৰ্মিছ এইটো সদায় সিঙ্গল লেয়াৰ হ'ব তাৰ মানে সিঙ্গল লেয়াৰ মানে ইয়াত অকল এটাই লেয়াৰ থাকিব এইটো এটা এই গুটেই যিখিনি লেয়াৰ দেখিছা এইটো সিঙ্গল লেয়াৰ ইয়াত এটাৰ ওপৰত এটা সেল উঠি থকা নাই বা মাল্টিপল লেয়াৰ ইয়াত নাই গটিকে এইটো হৈছে সিঙ্গল লেয়াৰ এই সিঙ্গল লেয়াৰ হয় ইয়াত যিখিনি সেলস আছে সেলবিলাক সৰু হ'ব আৰু থিন ওয়াল হ'ব যিখিনি সেকেন্ড লেয়াৰ সেই লেয়াৰ বিলাকক এন্ডোথেচিয়াম বুলি কোৱা হয় এন্ডোথেচিয়ামটো মাল্টি লেয়াৰড হ'ব তাৰ মানে ই সিঙ্গল লেয়াৰড আছিল এক্সোথেচিয়ামটো এন্ডোথেচিয়ামটো মাল্টি লেয়াৰড হ'ব ইয়াৰ সেল ওয়ালত আলফা সেলুলোজ নামৰ কাৰ্বোহাইড্ৰেটটো থাকে গটিকে এই লেয়াৰটোৰ নাম হৈছে ফাইব্ৰাছ লেয়াৰ মিডল লেয়াৰ্স মাজৰ লেয়াৰ এইখিনি এইবিলাক মাজৰ লেয়াৰ এই লেয়াৰ্স বিলাকৰ নাম হৈছে মিডল লেয়াৰ ইয়াত এটা লেয়াৰ থাকিব পাৰে তিনটা লেয়াৰ থাকিব পাৰে এই সেল বিলাক শৰ্ট লিভড হয় কেতিয়াবা নিধা বাছি থাকে ইয়াত ইহৰ কাৰণে কাৰণ ভিতৰত যিখিনি স্পোৰোজেনাস টিস্যু থাকে এইবিলাক হৈছে স্পোৰোজেনাস টিস্যু এই ভিতৰ এইবিলাক তো এই স্পোৰোজেনাস টিস্যু বিলাকৰ যেতিয়া ডেভেলপমেন্ট হয় ইহত ইমানকে এক্সপানশন হয় যে যিখিনি মিডল লেয়াৰ যিখিনি সেলস আছিল সেই সেলখিনি কি ড্যামেজ কৰি পেলাই গটিকে স্পোৰোজেনাস টিস্যুৰ ডেভেলপমেন্টৰ সময়ত যেটো মিডল লেয়াৰ আছিল সেই মিডল লেয়াৰটো ড্যামেজ হৈ যায় তো সেই কাৰণে এই ইয়াত যিখিনি সেল থাকে মিডল লেয়াৰ ইহতক কোৱা হয় এফিমাৰেল বুলি শৰ্ট লিভড যা মিনিংটো হৈছে শৰ্ট লিভড লাষ্টৰ যেটো লেয়াৰ হেতু হৈছে টেপেটাম এই টেপেটামৰ ওপৰত বহুত বছৰ কোৱেশ্চন আহিছে আমাৰ বোৰ্ডত ষ্টেট বোৰ্ডত আৰু ইফালে সিবিএসই টো আহিছে কোৱেশ্চন টেপেটামৰ ওপৰত এটো অকমান ডিটেইলছত ডিসকাস কৰিম মই টেপেটামৰ ডেফিনেশনটো কি হয় কোৱেশ্চনটো এনেকা আহিব পাৰে যে ডিফাইন টেপেটাম state its function or what is tapetum তো আনসাৰটো 1 মাৰ্কৰ হ'ব তো এটা লাইনত তুমি কমপ্লিট কৰিব লাগিব টেপেটামৰ ডেফিনেশনটো হৈছে innermost layer of wall of microsporangium এইটো হৈছে টেপেটামৰ ডেফিনেশন টেপেটামৰ
পিছত আমি আৰু এটা ডিটেইল ভিডিঅ' এটা মই আপলোড কৰিম য'ত আমি টাইপছবিলাক ডিছকাছ কৰিম এতিয়া মই জাষ্ট কৈ থওঁ যে টেপেটামৰ দুটা টাইপ আছে এটা হৈছে এমিবইড টেপেটাম আৰু এটা হৈছে চিক্ৰেটৰী টেপেটাম তো ইয়াত অকণমান মই এক্সপ্লেনেশ্যন এটা কৰিম নেক্সট ভিডিঅ'ত কৰিম